হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নহয় দুটা পাৰঠাৰ ৰেচিপি আনিছোঁ, মানে দুটা ধৰণে বনাইছোঁ। এটা আমি নৰ্মেলি যেনেকৈ বনাওঁ ঠিক তেনেকৈ, আৰু এটাটো হৈছে পকেট পৰঠা। তো এই দুটা মই কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰিম। তো প্ৰথমতে মই আটা লৈ লৈছোঁ ইয়াতে 3 বাটি, আৰু লগতে নিমখ সোৱাদ অনুসৰি, আৰু লগতে বেকিং পাউডাৰ দেই, ছ'ডা নহয়। অকণমান বেকিং পাউডাৰ দিছোঁ ইয়াতে। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম। আটাৰ লগত যাতে নিমখ আৰু বেকিং পাউডাৰখিনি মিক্স হয়, সেইকাৰণে চামুচেৰে ভালকৈ এনেকৈ লৰাই লৈছোঁ। আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম ৰিফাইন তেল 3-4 চামুচ ৰিফাইন তেল ইয়াতে দি লৈছোঁ। আৰু এইখিনি এতিয়া মই মঠি পেলাই অলপ সময়ৰ কাৰণে থৈ দিম। মঠাখিনি নেদেখাওঁ, কাৰণ মঠাখিনি সকলোৱে জানে। তো ইয়াতে বইল আলুখিনি মই এনেকৈ পিটিকি লৈ পেলাই থৈছোঁ। লগতে ধনিয়া পাত, পিঁয়াজ আৰু গোল নেমু, যিটো কাজি নেমু, সেইখিনি কাটি লৈছোঁ। আৰু এতিয়া আলুখিনি মানে ঠাণ্ডা হৈ গৈছে। তো এতিয়া হাতেৰে পিটিকি লৈছোঁ এনেকৈ, আৰু ধনিয়া পাত দি লৈছোঁ ওপৰেৰে। আৰু ইয়াতে মই দি লৈছোঁ অকণমান হালধি, ৰেড চিলি পাউডাৰ, যিটো ৰঙা জলকীয়া গুড়ি, আৰু চাট মছলা 1 চামুচৰ নিচিনা দিছোঁ। ডাইৰেক্ট পেকেটেৰে দিছোঁ, সেইখিনি আন্দাজখিনি মোৰ আছে। আৰু 2টা পিঁয়াজ সৰু সৰু কাটি লৈ ইয়াতে দি লৈছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ ইয়াতে। আৰু যিটো নেমু কাটি থৈছিলোঁ কাজি নেমু, সেই কাজি নেমুৰ গোন্ধটো খুব বেছি ধুনীয়া হয়। এনেকৈ আলু পৰঠাত দিলে খালেও ভাল হয়, টেঙা এটা ফ্লেভাৰ আহে, আৰু লগতে মানে গোন্ধটো খুব বেছি ধুনীয়া হয়। সেইকাৰণে কাজি নেমু ইয়াতে দি লৈছোঁ। আৰু এতিয়া মই হাতেৰে এইখিনি মঠি ল'ম, মানে যেনেকৈ আমি আটা মঠো ন তেনেকৈ। কাৰণ এনেকৈ মঠিলে কি হয়, যিটো গোটা হৈ নাথাকে আলুবিলাক, নহ'লে একদম সৰু সৰু হৈও কেতিয়াবা গোটা হৈ যায় ন মঠাৰ পাছতো। সেইকাৰণে আটা মঠাৰ নিচিনা মঠি ল'লে তো আলু পৰঠাটো খুব বেছি ধুনীয়া হয়, আৰু মানে সোনকালে ফাটি নাযায়। তো এতিয়া সেইকাৰণে এনেকৈ পিটিকি লৈছোঁ ভালকৈ। এতিয়া হৈ গ'ল মোৰ এইখিনি পিটিকা, অলমষ্ট এইখিনি হ'ব হৈছে। তো এতিয়া যিটো মই আটা মঠি থৈছিলোঁ, অলপ সময়ৰ কাৰণে ঢাকি থৈ দিছিলোঁ এতিয়া ইয়াক লাড়ুৰ নিচিনা কৰি লৈছোঁ। যিমান ডাঙৰ মই বনাম আৰু সিমান হিচাপত বেলি লৈছোঁ। এতিয়া পটাপট মই আটা নিদিয়াকৈ বেলিব পাৰোঁ, সেইকাৰণে মই আটা নিদিয়াকৈ বেলি লৈছোঁ। মোৰ আটা নিদিয়াকৈ ধুনীয়াকৈ ৰুটি বেলা যায়, সেইখিনি মোৰ আছে আৰু বনাব পৰা। তো এতিয়া এনেকৈ বেলি লৈছোঁ, গোলকৈ ৰুটিখিনি এনেকৈ বেলি লৈছোঁ। এটা নহয় 2টা ৰুটি মই বেলি ল'ম প্ৰথমতে, তাৰ পাছতে ইয়াৰ মাজত দি পেলাই মই দেখুৱাই আছোঁ। তো এনেকৈ পটাপট বেলি লৈ এতিয়া দেখুৱাই দি আছোঁ। তো এইখিনি বেলা হৈ গ'ল মোৰ ৰুটিখিনি 2টা। আৰু এতিয়া যিটো মই আলু পিটিকি থৈছিলোঁ সেইখিনি লৈ লৈছোঁ। আৰু এতিয়া ইয়াৰ মাজত সেই পিটিকাখিনি দি ল'ম। প্ৰথমতে মই বনাম পকেট, যিটো পৰঠা বুলি কয়, পকেট পৰঠা। তো পকেটৰ নিচিনা হয় ন শ্বেপটো, তো ঠিক তেনেকৈ শ্বেপত সেইটো বনাই ল'ম। তো মাজত আলুখিনি দি লৈছোঁ। সেইখিনি ছাইডত দিব নালাগে, গোটেইখিনি মাজত দিব লাগে এনেকৈ চামুচেৰে। আৰু এইখিনি ওপৰত এনেকৈ চিজ দি লৈছোঁ। চিজ নিদিলে হয়, মই এনেই দিছোঁ। আৰু এতিয়া এইখিনি এনেকৈ দুইফালৰ পৰা জাপ কৰি, আকৌ ইফালৰ পৰা এটা জাপ দিছোঁ, ইফালৰ পৰা এটা জাপ, এনেকৈ পৰঠা শ্বেপত। এতিয়া ইয়াক এনেকৈ বেলিব পাৰে বা হাতেৰেও কৰিব পাৰে। মই প্ৰথমতে বেলি পেলাই দেখাইছোঁ, তাৰপাছত হাতেৰে এটা কৰি পেলাই দেখাই আছোঁ। তো এতিয়া মই বেলি লৈছোঁ, বেছি বেলিব নালাগে, অলপ জাষ্ট পকেট পৰঠা বুলি কয় ইয়াক। তো এতিয়া এনেকৈ হৈ গ'ল। যিটো চাইডে অলপ লগা নাই, হাতেৰে লগাই দিছোঁ। আকৌ নেক্সট এটা লৈছোঁ, এইটো মই হাতেৰে মানে হেৰি কৰি পেলাই দেখুৱাই আছোঁ। তো এতিয়া মাজত দি লৈ এইখিনিতে আকৌ নেক্সট ছেম প্ৰচেছত চিজখিনি দি লৈ এতিয়া এনেকৈ জাপি লৈ এইখিনি দুইফালৰ পৰা, মানে 4 ফালৰ পৰা জাপটো উঠাই লৈ 4 কোণীয়া হ'ব লাগে, মানে 4 কোণ চাৰিফালে ওলাব লাগে। আৰু এতিয়া হাতেৰে এনেকৈ পিটিকি ল'ব লাগে। পিটিকি ল'লে এইটো পকেট পৰঠা শ্বেপ আহি যায়। মানে কেতিয়াবা কি হয়, বেলিব গ'লে মানে কি ওলাই আহে ন, সেইকাৰণে। তো সেইকাৰণে মানে হাতেৰে কৰিলে বেছি ইজি হয়, আৰু বস্তুটো ধুনীয়াকৈ লাগি যায় ন হাতেৰে। তো এতিয়া নেক্সট মই এনেকৈ কৰি দেখাই দিছোঁ ছেম শ্বেপত। তো এনেকৈ কৰি দেখুৱাই দিছোঁ। আলু পিটিকাটো এইকাৰণে ভালকৈ পিটিকিব লাগে, যাতে পকেট পৰঠাত কি হয়, পটককৈ ওলাই যাব পাৰে ন। কাৰণ এইটো আমি নেবেলোঁ, বেলিলে কি হয়, বেলনাৰে যেতিয়া লাগে বেলনাটো, তো তেতিয়া কি হয়, বস্তুখিনি ধুনীয়াকৈ মানে মিক্স হৈ যায়। কিন্তু এতিয়া মই হাতেৰে কৰি আছোঁ ন এনেকৈ। তো এনেকৈ বহলাই দিলে হৈ গ'ল বাছ। পকেটছ মানে যিমান ডাঙৰ হয়, সিমান ডাঙৰত মানে এইখিনি মানে হেৰি কৰি ল'ব লাগে। তো এনেকৈ মই দেখুৱাই দিছোঁ। তো এইখিনি পকেট পৰঠাখিনি ৰেডি হৈ গ'ল। আৰু মই এইখিনি নেদেখুৱাওঁ, যিটো আমি নৰ্মেলি বনাওঁ ন, আলু ভিতৰত দি বাছ বেলি দিওঁ, বাছ পৰঠা হৈ যায়। মই সেইখিনি নেদেখাওঁ, ইমানখিনি মোৰ তাত সময় নাই। সেইকাৰণে বাছ এইখিনি পকেট পৰঠাটো মই কেনেকৈ বনাইছোঁ বাছ সেইখিনিহে দেখুৱাই দিছোঁ। তো এইটোৱে মোৰ পকেট পৰঠা এনেকৈ শ্বেপত বনাই লোৱাখিনি হয়। তো যিখিনি মই পকেট পৰঠা বনাইছোঁ সেইখিনি মই দেখুৱাইছোঁ। আৰু এতিয়া মই এইখিনি ভাজি ল'ম। এতিয়া কেৰাহী নহয়, টাৱা বহাইছোঁ। টাৱাত দি লৈছোঁ তেল। একদম বেছি তেলতো আপুনি ফ্ৰাই কৰিব পাৰে, কোনো কথা নাই, নিজৰ ওপৰত কথা এইটো।
আৰু কম তেলতো ফ্ৰাই কৰিব পাৰে তো তেল দি লৈ তেলত এনেকৈ দি লৈছোঁ 4টা প্ৰথমে 4টা দিছোঁ আৰু এতিয়া ইয়াক লুটিয়াই ভাজি ল'ম এনেকৈ ওপৰ তলকৈ লুটিয়াই একদম সাইডটো এনেকৈ দি ল'ব লাগে তেলত অলপ লগাকৈ তো গোটেই 4খিনি মানে ভাজা গুচি যায় যেনেকৈ আমি নৰ্মেলি ৰুটি ফ্ৰাই কৰোঁ ন ঠিক তেনেকৈ কাৰণ ৰুটি আৰু এইটো একে সেম বস্তু হয় বাছ এইটো খালি পৰাঠা হয় তো এতিয়া এনেকৈ লুটিয়াই অলপ টাৱাটো এনেকৈ কৰি দিওঁ যাতে তেলবিলাক যিটো সাইডৰ যিটো অংশ আছে তাত যায় নাপায় ন সেইখিনি লাগি নাযায় তো সেইখিনি কাৰণে অলপ তেৰা কৰি দিলে টাৱাটো লাগি যায় তো এতিয়া এনেকৈ কৰি পেলাই গোটেইখিনি মই ফ্ৰাই কৰি লৈ আছোঁ এনেকৈ লুটিয়াই পেলাই তো এইখিনি অলমষ্ট মোৰ হ'ব হৈছে একদম ব্ৰাউন কালাৰ হ'লে তেতিয়া নমাই দিম তো এইখিনি মোৰ হৈ গ'ল ৰেডি তো এইখিনি মই নমাই লৈছোঁ এইখিনি ওচৰত আনি পেলাই অলপ দেখুৱাই দিছোঁ আৰু বাকী যিখিনি আছে সেইখিনিও মই এনেকৈ ফ্ৰাই কৰি ল'ম 4টা একেলগে দিয়াৰ কাৰণে মোৰ মানে উল্টাওতে অলপ প্ৰব্লেম হৈছিলে সেইকাৰণে এইবাৰ মই 2টা দিছোঁ আৰু 2টা দি এনেকৈ ফ্ৰাই কৰি লৈছোঁ তো এইখিনি হৈ গ'ল এইখিনিও এতিয়া মই নমাই ল'ম আৰু যিটো মই নৰ্মেল যিটো পৰাঠা আলু পৰাঠা বনাইছিলোঁ সেইখিনিও মই এতিয়া ভাজি ল'ম মই এইখিনি বনোৱাখিনি নেদেখাওঁ জাষ্ট ভাজাখিনিয়ে দেখুৱাই দিম কাৰণ ইমানখিনি ভিডিঅ' কৰাৰ সময় নাথাকে ন এতিয়া ইফতাৰীৰ কাৰণে বহুতখিনি ৰেডি কৰিব লাগে সেইকাৰণে টাইম নাথাকে যে সেইকাৰণে অলপ শ্বৰ্টকাট কৰি পেলাই দেখাই দিওঁ তো এইখিনি মোৰ হৈ গ'ল একদম ব্ৰাউনকৈ ফ্ৰাই কৰিছোঁ তো ৰেডি হৈ গ'ল এইখিনি এতিয়া যিটো নৰ্মেল পৰাঠা এনেকৈ আমি আলু পৰাঠা বনাওঁ তো এইটো চবেই জানে বনাব তো সেইকাৰণে আলুকৈ একদম বনাইছোঁ মই অলপ বেছিকৈ আলু দিছোঁ কাৰণ আলু পৰঠা যিহেতু হয় তো আলুটো দেখিবই লাগে ন সেইকাৰণে মই পূৰা আলু দেখাই পেলাই বেলিছোঁ কাৰণ আলুটো আৰু আলু পৰঠা বনাওঁতে হ'লে আলুটো হ'লে বালিয়া আলু ল'ব লাগে আঠালতীয়া আলু কেতিয়াও ল'ব নালাগে কাৰণ যিটো আলু পানী একদম লেচা হৈ যায় সেই আলুটো ল'ব নালাগে বালিয়া আলু দি আলু পৰঠা বহুত বেছি ধুনীয়া হয় আৰু এতিয়া যিটো ফেব্ৰুৱাৰী মাহ হয় মাৰ্চ মাহত যিটো আলু পায় সেইটো আলুৰে আলু পৰঠাটো খুব বেছি ভাল হয় আৰু যেতিয়া গৰমৰ দিন আহে ন সেই সময়ত যে আলুবিলাক আহে সেই আলুটোৱে আলু পৰঠা একদম ভাল নহয় তো এতিয়া সময়ত কি হয় আলুখিনি দি আলু পৰঠা বনালে ফাটি নাযায় আৰু ধুনীয়াকৈ বেলাও যায় তো এনেকৈ মই গোটেই আলু পৰঠাখিনি ভাজি লওঁ এইটো চিম্পল হয় একদম সকলোৱে জানে ন সেইকাৰণে মই ইমানখিনি এইবোৰৰ বিষয়ে কোৱা নাই খালি মই আলুৰ বিষয়ে এইকাৰণে কৈছোঁ যে আলু মানে বালিয়া আলু হ'লে আলু পৰঠাটো খুব বেছি ধুনীয়া হয় আপোনালোকে নিজেও ট্ৰাই কৰি চাবচোন আলু বালিয়া আলুৰে খুব বেছি ভাল হয় বনাবলৈ তো এইটো আলু পৰঠাখিনি মই এতিয়া ভাজি লৈছোঁ তেল বা ঘি যিকোনো বস্তুৰে ভাজিব পাৰে তো মই পূৰা আলু মানে বেছিকৈ দিয়াৰ কাৰণে গোটেই আলু দেখি আছে আৰু কাৰণ আলু পৰঠা হয় যিটো তো আলুটো দেখিবই লাগে ন তেতিয়াহে খাই ভাল লাগে তো সেইকাৰণে আলু অলপ বেছি দি পেলাই বনাই লৈছোঁ তো এইটোৱে মোৰ আলু পৰঠা ৰেচিপি আছিলে পকেট পৰঠা আৰু লগতে চিম্পল আলু পৰঠা তো এইটো আছিলে পকেট পৰঠা তো এনেকৈ বনাই খাবচোন খুব ভাল লাগে এইটো খাই পেলাই আৰু ভিতৰত চিজ থাকে ন একদম চেণ্ডউইচৰ নিচিনা লাগে তো এতিয়া মই এটা কাটি পেলাইও দেখুৱাই আছোঁ ভিতৰৰ অংশ কেঁচা নাথাকে মানে সেইকাৰণে ল' ফ্লেমত ভাজিব লাগে তো এতিয়া মই কাটি দেখুৱাই আছোঁ যিখিনি জেগাত মই হেৰি দিছোঁ ন চিজ এইখিনি খুলি দেখুৱাই আছোঁ এইয়া আলু আৰু চিজ পূৰা মিক্স হৈ গৈছে তো এইটোৱে মোৰ পকেট পৰাঠা আৰু লগতে আলু পৰাঠা ৰেচিপি আছিলে দেখিবলৈ ধুনীয়া আৰু খাবলৈ খুব বেছি টেষ্ট হয় আপোনালোকে যদি বনোৱা নাই ইফতাৰীত বনাই চাব আজিসকলৰ মানে সন্ধিয়া সময়ত চাহ খাবলৈ একো নাথাকে তো এনেকৈ বনাবচোন খুব বেছি ভাল লাগে এইটোৱে মোৰ আজিৰ ৰেচিপি আছিলে নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু ৰেচিপি চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বা